নতুন বছৰত অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ তিনিটা জৰুৰী খবৰ। এতিয়াৰ পৰা 1250 টকা নহয়, একেলগে পাব 8000 টকাৰ বেংক একাউণ্টত। কি কি কৰিব লাগিব 8000 টকা পাবলৈ জানিবলৈ ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সম্পূৰ্ণলৈকে চাওক। এই মুহূৰ্তত জনাইছো ৰাজ্যৰ 40 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। যদি এই খবৰটো নাজানে তেনেহলে আপুনি হয়তো নাপাব পাৰে 8000 টকা অৰুণোদয় আঁচনিৰ একেলগে। এতিয়াৰ পৰা 1250 টকা নহয়, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব বেংক একাউণ্টত 8000 টকা। কি কি কৰিব লাগিব সবিশেষ জানি লওক। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে আহি গৈছে এতিয়াৰ পৰা এক বৃহৎ উপহাৰ। মুখ্যমন্ত্ৰীয়ে এই লাখ লাখ মহিলালৈ এই বৃহৎ উপহার দিছে। এবার কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এতিয়াৰ পৰা লাভ কৰিব একেলগে 8000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা লাভ কৰিব এই 8000 টকা প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে এবাৰ বৃহৎ উপহাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলাই মুখ্যমন্ত্ৰীয়ে দিছে এবাৰ ডাঙৰ উপহাৰ। এবাৰ কোনো মহিলাই লাভ নকৰে 1250 টকাৰ আঁচনি, একেবাৰে ডাইৰেক্ট লাভ কৰিব 8000 টকা। আৰু প্ৰতিগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে লাভ কৰিব নিজৰ নিজৰ বেংক একাউণ্টত 8000 টকা। আপোনাৰ বেংকত যদি কোনো KYC বা কোনো প্ৰব্লেম থাকে এতিয়া ঠিক কৰি লওক। একেলগে অৰুণোদয় আঁচনিৰ 8000 টকা সোমাব বেংক একাউণ্টত। আৰু এই টকা সোমাব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব বেংক একাউণ্টত সোমোৱা। যদি বেংকৰ কোনো প্ৰব্লেম আছে তেনেহলে এতিয়া ঠিক কৰি লওক। আৰু KYC আপডেট থাকিলে আপোনালোকে KYC আপডেট কৰি লওক বেংক একাউণ্টত। কাৰণ 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ 8000 টকা। 1250 টকা নহয়, 8000 টকা একেলগে সোমাব প্ৰত্যেকগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত।